আজি গঠন হয় সাহিত্য সভাৰ শাখা সমন্বয় শাখা সাহিত্য সভা। সভাপতি হিচাপে ৰূপাৰাণী দেৱীক দায়িত্ব অৰ্পণ। যোৰহাটৰ মালোৱালীস্থিত ৰাজতীয়া ৰূপজ্যোতি মহিলা সমিতিৰ প্ৰেক্ষাগৃহত সমন্বয় শাখা সাহিত্য সভা গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। ৰাজহুৱা সভাখনিত উপস্থিত থাকে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা, উপসভাপতি মাধৱ মহন্ত, সম্পাদক মিতালী শইকীয়া, সাংগঠনিক সম্পাদক নৰেন বৰা, কৰ্ণধাৰ সমিতিৰ সদস্য বিদ্যুৎ ভূষণ বৰা, পত্ৰিকা সম্পাদক জয়শ্ৰী শইকীয়া, যোৰহাট জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ সহ আহ্বায়ক জুলি বৰুৱা, আহ্বায়ক জেনামণি গগৈৰ লগতে যোৰহাটৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত বহুসংখ্যক ব্যক্তি। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ হিট। নমস্কাৰ। আজি 28/5/2024 চনৰ মালোৱালী ৰাজতীয়া পথত আমাৰ ৰূপজ্যোতি মহিলা সংঘৰ প্ৰেক্ষাগৃহত আমাৰ এটি নতুন সাহিত্য সভাৰ শাখা গঠন কৰা হৈছে। নাম হৈছে সমন্বয় শাখা সাহিত্য সভা। তাত মোক সভাপতি ৰূপে পদ যচাৰ কাৰণে মই অশেষ ধন্যবাদ সকলোকে জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সুদূৰ প্ৰসাৰী সাহিত্য সংস্কৃতি যাতে অব্যাহত থাকে তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাই আজিৰ এই সভাখনত সভাপতি আসন গ্ৰহণ কৰি বহুত কৃতজ্ঞ অনুভৱ কৰিছোঁ। সকলোলৈকে মোৰ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণাম। চিৰ চেনেহী মোৰ ভাষা জননী। মোৰ নাম ৰূপাৰাণী দেৱী, মালোৱালী দৰঙিচু। নমস্কাৰ। আজি সঁচাকৈ বহুত ভাল লাগিছে। আমি অত্যন্ত প্ৰচেষ্টা কৰি আজি এটা যোৰহাট জিলাৰ অন্তৰ্গত এখন শাখা আমি ইয়াতে খুলিবৰ কাৰণে আজি সক্ষম হ'লোঁ। আজি ৰাজহুৱা সভাখন দিয়া হ'ল আমাৰ মালোৱালী ৰাজতীয়া ৰূপজ্যোতি মহিলা সমিতি প্ৰেক্ষাগৃহত। আজি সকলো আহি আমাক উৎসাহ উদ্দীপনাৰে এই শাখাটো খুলি দিলে। আমি ইয়াতে সংকল্পবদ্ধ হৈছোঁ যাতে আমি শাখাটো সুন্দৰভাৱে চলাই নিব পাৰোঁ। সেয়ে মই সকলোকে ইয়াতে কামনা কৰিছোঁ সহায় সহযোগিতা যাতে আমাক আগবঢ়াই নিয়ে। আৰু এখন কমিটি আমি নিজৰ মনৰ পচন্দৰ যিসকলে নিজৰ গুণেৰে এই সমাজখনক আগবঢ়াই নিব পাৰিব, আমাৰ ভাষা সংস্কৃতিটোৰ ওপৰত গুৰুত্ব দি যাতে সমাজখনত আৰু নৱপ্ৰজন্মক আগবঢ়াই আনিব পাৰে আৰু যাতে আমি ভাষাটো ইয়াতকৈ বহুত উন্নতিয়ান কৰি আমি সমাজত বাৰ্তা পঠিয়াব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টাবদ্ধ হৈ আছোঁ। সেয়ে কৈছোঁ মই আজি তাৰ বাবে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।